অকণমান মাটিৰ কাৰণে বিভিন্ন প্ৰান্তত গৈ হাবাথুৰি খাবলগীয়া হৈছিল। আমি বৰপুখুৰী পাৰত নাটক কৰিছিলোঁ। আমাৰ দুখ কষ্টৰ বেদনাৰ সহ্য কৰিব নোৱাৰি আমাৰ শ্ৰদ্ধাৰ ভূমিদাতা শ্ৰীযুত যোগেশ্বৰ বৰাদেৱলৈ আমি অষ্টাংগে প্ৰণিপাত জনাইছোঁ। বাপুজী যুৱ সংঘ বাপুজী নেত্ৰগোষ্ঠীৰ পৰা ভগৱানে কৃপা কৰক। বিভিন্ন কাৰ্যসূচীত আমাৰ পিতামহ স্বৰূপ বৰাদেৱে আমাৰ বিভিন্ন উপদেশ দিব বুলি আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। তেওঁ শাৰীৰিক মানসিক সামাজিক সকলো দিশত উন্নতি হওক। লগতে বাপুজী আজি অনুষ্ঠানত উপস্থিত হোৱা সন্মানীয় আমন্ত্ৰিত অতিথিসকল আৰু নাটকৰ লগত জড়িত আমাৰ মহান শিল্পীসকল, আমি সকলোৱে শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। লোহিত বৰাৰ ৰচনাৰে এটা ৰঙা চোলা সমাধি নাটভাগ আজি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। যিটো শুভাৰম্ভ কৰাৰ পাছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। ৰাইজৰ বা ভগৱানৰ যদি আমি আশীষ নাপাওঁ, আমি কোনো কামেই সিদ্ধি লাভ কৰিব নোৱাৰোঁ। সেয়েহে আমি আমাৰ অতি শ্ৰদ্ধাৰ পিতৃস্বৰূপ ভূমিদাতাকে আমি ভগৱানৰ ওচৰত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত হাত ধৰি আজি আমাৰ ফিল্ম প্ৰডাকশ্যনৰ আজি শুভাৰম্ভ কাৰ্যসূচীটো পৰৱৰ্তী দিনতো যাতে সুকলমে পাৰ হয়, তাৰ কাৰণে আমি আজি বন্তি প্ৰজ্বলন বা ধূপ প্ৰজ্বলন কৰি ভগৱানৰ ওচৰত একাজলি আমি আশীৰ্বাদ বিচাৰি নিতুল আৰু লোহিত বৰাই ধূপ প্ৰজ্বলনত সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি ধূপ প্ৰজ্বলনত কৰিবৰ কাৰণে ধূপ আছে জ্বলাই দিলেই হ'ব। বৰ্তাই আমি খুচি দিয়াৰ ব্যৱস্থা কৰিম। ঠিক আছে, লগতে নাৰিকল। ইয়াৰ পাছতে ধূপ প্ৰজ্বলনৰ পাছত এতিয়া আমি নাৰিকল ইয়াত অৰ্পণ কৰিছোঁ আমাৰ ধূপ প্ৰজ্বলক দেৱকে। আমি নাৰিকলটি বতাহৰ কাৰণে ভাঙি আজি কাৰ্যসূচী সফল শুভাৰম্ভ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আইসকলক নাৰিকল ভাঙিবৰ সময়ত আমাৰ মংগল ধ্বনিয়ে উৰুলিয়ে আজি শুভাৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইমান বতাহত এটা কাঠি জ্বলালে আজি সুন্দৰ দিন। আমাৰ জুইচলাই এটা কাঠিতে মানে প্ৰজ্বলন হৈছে। আমি প্ৰজ্বলক দিবলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। কৃষ্ণ কৃষ্ণ হাতত হেৰি মানে ঘূৰাইহে দিম এতিয়া ঘূৰাই পকাই দিয়ক অকণমান। কৃষ্ণ কৃষ্ণ। লগতে আমি অকণমান আমাৰ লগতে আমি সহযোগিতা আগবঢ়াবৰ বাবে আমাৰ যি কেমেৰা পৰিচালনা কৰিব আচলতে কেমেৰামেনকো আমি অকণমান এইখনে মাতিছোঁ। আহা অকণমান এইফালে। শ্ৰৱণ আমাৰ মাজত আছে শ্ৰৱণ শইকীয়া। এওঁ আমাৰ লগত টীমটোত কেমেৰামেন হিচাপে থাকিব দেই। যদিও কেমেৰামেন হিচাপে থাকিব, একেবাৰে নিজৰ ভাইটি নিচিনা ই আমাৰ। আৰু প্ৰত্যেকটো অনুষ্ঠানতে দেউতাকক সদায় আমি সহযোগিতা পাই আছোঁ। এবাৰ পুতেক ওলাই আহিছে যেতিয়া পুতেককো লগ পাম প্ৰত্যেকটো অনুষ্ঠান। নাৰিকল ভাগ ভাঙোন কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰ্তাই এই নাৰিকলটো হেৰি কৰি দিয়ক, ভাঙি দিয়ক ইয়াত এনেকৈ। আমি অকণমান হেৰি জোৰছে মাৰিব লাগিব, জোৰ মাৰিব লাগিব, একেচাতে ভাঙিব লাগিব, জোৰকৈ মাৰক। কৃষ্ণ হয় হয় দিয়ক। কৃষ্ণ উৰুলি উৰুলি হৰি নাম। গুড গুড গুড, ভাল হৈছে। মংগল সকলো ফালে মংগল। কৃষ্ণ 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 কৃষ্ণ। আমি মামা হ'ল ধূপ প্ৰজ্বলক দেৱক অতি চমুকৈ আজি অনুষ্ঠান শিল্পীসকলক উৎসাহিত কৰা একাষাৰ ক'বৰ কাৰণে আমি আহ্বান জনালোঁ। তাৰ পাছতে আমি এই বৰ ৰ'দত তেখেতক কম সময় আপুনি 2 মিনিটৰ পিন্ধিব ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ।
আজি এইটো বৰ শুভ দিন। এই শুভক্ষণত আজি আমাৰ দেশৰ যিটো অতি মূল কাৰ্যসূচী ২৬ জানুৱাৰী, ৭৬তম স্বাধীন ২৬ জানুৱাৰী, এই ২৬ জানুৱাৰীটো আমি আজি আৰু এটা মৰ্যাদাৰে ৰূপদান কৰিবলৈ বিচাৰিছোঁ। সেইটোৱে হ'ল এই আমি অনুষ্টুপীয়াকৈ আৰম্ভ কৰা এই অনুষ্ঠানটি, কিন্তু এই যিটো আমি উদ্দেশ্যৰ সৈতে এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ, সেই অনুষ্ঠানটি হ'ল মাহুৰত অনুষ্ঠান। মাহুৰত কি মাহুৰত কৰিম বোলে, আমি এই সাৰজান, বৃহৎ সাৰজান গাঁৱত সাংস্কৃতিক কেন্দ্ৰ এই ঠাই হিচাপে এটা ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে প্ৰথম খোজ হিচাপে, সংস্কৃতিৰ এটা আধুনিক যুগৰ প্ৰথম খোজ হিচাপে আমি দিবলৈ ওলাইছোঁ। এইটো আমাৰ সদৌ অসম লখিমপুৰ আমাৰ সাৰজানবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। সকলো কথাই সমস্তকে আমি আশা কৰিব নোৱাৰোঁ, সমস্ত উপস্থিতি, কিন্তু আজি অনুষ্টুপীয়াকৈ হ'লেও যিভাগ মাহুৰত অনুষ্ঠান পাতিব খুজিছোঁ, সেইভাগ আমাৰ কাৰণে এক অনন্য অনুষ্ঠান হ'ব। যিহেতুকে এটি সাংস্কৃতিকপূৰ্ণ অনুষ্ঠান এটা, তাক আমি সজাই পৰাই অকল আমাৰ মাজতে ইয়াক কেন্দ্ৰীভূত কৰি ৰাখিলে সংস্কৃতিটো বিকাশ নঘটিব। সেই বিকাশৰ কাৰণেই ইয়াৰ প্ৰথম আয়োজনটো দেখাত সৰু হ'ব, কিন্তু ভাৱনাৰে প্ৰকট যেতিয়া দৃষ্টিত আহি যাব, ইয়াৰ বিশাল ৰূপ ধাৰণ কৰিব। গতিকে এই উৎসৱটো আমি আন্তৰিকতাৰ কাৰণে ইয়াৰ মংগল কামনা সকলোৱে কৰিব লাগিব। আমি আবাল বৃদ্ধ বনিতা সকলোৱে আছোঁ, সকলোৱে আমি ইয়াৰ সহযোগী, আমি সকলোৱে ইয়াৰ মংগল কামনা কৰোঁ। মংগল কামনাৰ মূলতে আছে আমাৰ যিজন পৰম উপাস্য দেৱ ভগৱন্ত কৃষ্ণ কৃপাময়, সেইজনকে আমি প্ৰথমে সেইজনৰ নাম লৈ আমি এই বিজ্ঞানময় ভকতি প্ৰদীপ ভাগি আমি এনেকৈ নহয় যে ভাবিব লাগিব যে চাকিটো জ্বলালোঁ, ধূপডাল জ্বলালোঁ, কিন্তু তাৰ অন্তৰ্নিহিত কথা হ'ল বিজ্ঞানময় ভকতি। সকলোতে বিজ্ঞান সোমাই আছে। এই বিজ্ঞানময় ভকতিটোত প্ৰথমে ধৰ্মীয় অনুষ্ঠানতে হওক বা অন্যান্য সাংস্কৃতিক অনুষ্ঠান বা অন্যান্য অনুষ্ঠানতো হওক, সকলোতে তাত বিজ্ঞানময় ভাৱটো প্ৰকট হৈ থাকে। গতিকে এই মহৎ ভাৱনাটো আমি সকলোৱে আজি লৈছোঁ। আমি এই ভাৱনাৰ সৎ অনুষ্ঠানটি আৰু সবল হওক। এটা এষাৰ কথা মই কৈ শেষ কৰিম যে পুৰণিসকলে কয়, সাহিত্য সংস্কৃতি কলাবিহীন, সাক্ষত পশু পুষ্য বিষাণহীন। সাহিত্য সংস্কৃতি কলাবিহীন, সাক্ষত পশু পুষ্য বিষাণহীন। যাৰ সাহিত্য সংস্কৃতিৰ ভাৱধাৰা যি লোকৰ নাই, সেইসকল এজন পশু লোকৰ যোগ্য হয় ব্যক্তি। তেওঁলোকৰ মানৱীয়তাৰ শক্তিটো তেওঁলোকৰ লগত থাকিও তেওঁলোকে বিকাশ ঘটাবলৈ চেষ্টা নকৰাৰ কাৰণে তেওঁলোকে তল শ্ৰেণীলৈ গুচি যাবলৈ, ভাৱেৰে তল শ্ৰেণীলৈ গুচি যায়। এইটো আমাৰ কথা নহয়, এইটো আমাৰ ভাৰতীয় দৰ্শনৰ কথা। সেইটো আমি সকলোৱে উপলব্ধি কৰাটো এতিয়া সময় আহি পৰিছে আমাৰ সকলোৱে। এতিয়া জাতিষ্কাৰ যুগ, যিহেতু এনেকুৱা আমি ভাবিব নোৱাৰোঁ আমাৰ যুগত যিটো অৱস্থা আছিলে এই সাৰজান গাঁওখনত, তাতকৈ বহুত উন্নতি হৈছে, সকলো দিশতে উন্নতি হৈছে।